গুড মৰ্ণিং গুড মৰ্ণিং আজি আজি ক্লাছ 10 3.6 দুই নম্বৰ একটো কৰিম 3.6 অনুশীলনী 3.6 আমাৰ এক নম্বৰটো শেষ হ'ল এক নম্বৰ গোটেইখিনি শেষ হ'ল এক নম্বৰ কেইটা আছিলে 8টা আছিলে প্ৰবলেম আমি 8টা প্ৰবলেম শেষ কৰিলো আজি দুই নম্বৰটো কৰিম দুই নম্বৰৰ একটো কৰিম দুই নম্বৰ লিখিছে কি তলৰ সমস্যাবোৰক একোটা সমীকৰণৰ জোৰত সূত্ৰবদ্ধ কৰা আৰু সিহঁতৰ সমাধান উলিওৱা এক নম্বৰ দিছে কি ঋতুৱে 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নাও বাব পাৰে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে তেওঁৰ স্থিৰ পানীত নাও দ্ৰুতি আৰু সোঁতৰ দ্ৰুতি উলিওৱা এতিয়া চোৱা ইয়াত কৈছে কি ঋতুৱে 2 ঘণ্টাত ভটিয়নি সোঁতত মানে কি ভটিয়নি মানে কি বুজি পালি এইটো ভটিয়নি লিখিছে যে হা নহয় ভটিয়নি মানে ভৰ্তি পানী নহয় ভটিয়নি মানে কি হল এই বুজাই দিছো লিখি পেলাই বুজাই দিছো ভটিয়নি দিক বুলি কয় হয় নে ইয়াত ভটিয়নি সোঁতত সোঁত মানে কি এটা ধৰ প্ৰেছাৰ বুলি কয় নাই পানীৰ প্ৰেছাৰ থাকে নাই যাই যে মানুহ স্পীডত ঠেলে সেইটো সোঁত বুলি কয় এতিয়া চোৱা যেনিবা এইটো যেনিবা নদী এইটো কি হয় নদী এই পানীটো কোনফালে গৈছে এইফালে গৈছে কোনফালে গৈছে হয় নাই হা আৰু মই দেখাই দিছো পানীটো এইফালে গৈ আছে নে পানীটো এইফালে গৈ আছে নে বুজিছ নে এইটো নদী হয় পানীটো কোনফালে গৈছে ওপৰৰ পৰা এনেকুৱা নামি আছে এই কাঁচ দেখি পাইছে নে হয় নাই এইফালে পানীটো নামি আছে তো এই দিকটো কি বুলি কব পানীটো এইটো যেনিবা নাও এইটো কি হয় নাও হয় নাই এইটো নাও হয় নাই নাওটো কোনফালে গৈ আছে এইফালে গৈ আছে নে হা তো যিটো ফালে পানীটো গৈ আছে নাওটো সেইটো ফালে গৈ আছে গৈ আছে নে যিটো ফালে পানীটো গৈ আছে নাওটো সেইটো ফালে গৈ আছে তো এই দিক এই সোঁতটোকে কি বুলি কয় ভটিয়নি সোঁত বুলি কয় পানীটো যোনফালে নামি গৈ আছে নাওটো সেইফালে গৈ আছে এই দিকটো কি বুলি কয় ভটিয়নি দিক বা সোঁত বুলি কয় হয় নাই ভটিয়নি সোঁত বুলি কয় ইয়াত কৈছে কি ঋতুৱে 2 ঘণ্টাত ভটিয়নি সোঁতত 20 কিলোমিটাৰ নাও বাব পাৰে তো এও ঋতু বুলি এজন মানুহ আছে দেই ঋতু বুলি এজন মানুহ আছে ই কি কৰে 2 ঘণ্টাত কিমান কিলোমিটাৰ যাব পাৰে 20 কিলোমিটাৰ 2 ঘণ্টাত কিমান যাব পাৰে 2 ঘণ্টাৰ ভিতৰত 20 কিলোমিটাৰ বুজি পালি নাই 20 কিলোমিটাৰ যাব পাৰে 2 ঘণ্টাৰ ভিতৰত মানে কি দুইটো কেলে দিলো তলত 2 ঘণ্টাৰ ভিতৰত কিমান যাব পাৰে 20 কিলোমিটাৰ তো 1 ঘণ্টাত কিমান যাব 10 কিলোমিটাৰ ই ভটিয়নি দিক বুজি পালি নাই ভটিয়নি সোঁত বুজি পালি নাই পানীটো যিটো সোঁতত মানে যিটো সোঁত ফালে গৈ আছে নাওটো সেইটো সোঁততে গৈ আছে তো সেই সোঁতটোকে কি বুলি কয় ভটিয়নি সোঁত বুলি কয় বুজি পালি না ভটিয়নি সোঁত বুজি পালি সেই সোঁতটোক কি বুলি কয় ভটিয়নি সোঁত বুলি কয় তো ঋতু ইয়াৰ নাম কি ঋতু ই 2 ঘণ্টাত কিমান কিলোমিটাৰ যায় ভটিয়নি দিশত 20 কিলোমিটাৰ আৰু কৈছে আৰু 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে এইটো উজনি সোঁত কোনটো কয় এইটো যেনিবা নাও এইটো যেনিবা নদী হয় নাই এই পানীটো কোনফালে গৈছে এইফালে গৈ আছে হয় নাই গৈ আছে নে তো এই ঋতু কি কৰিলে নাওটো ইয়াত আছে নাওটো আছে নাই এইটো ঋতু হয় নাই ই কি কৰিলে ই উল্টা ফালে নাওটো চলাব ষ্টাৰ্ট কৰিলে বুজি পালি নাই পানীৰ সোঁতৰ বিপৰীত দিশত হয় নাই পানীটো যিটো ফালে গৈছে তাৰ বিপৰীত দিশত মানে নাওটো ই চলাব ষ্টাৰ্ট কৰিলে তো ইয়াত কৈছে কি 2 ঘণ্টাত উজনি মানে কি তলৰ পৰা ওপৰ ফালে গৈ বুজি পালি নাই যিটো মানে কি পানীৰ সোঁতত মানে এইটো ডাউন আছে নে যিটো ফালে ডাউন আছে পানীটো সেইফালে যাব এই আপ ফালে গৈ আছে বুজি পালি নাই ইয়াক কি বুলি কয় উজনি সোঁত বুলি কয় কি বুলি কয় উজনি সোঁত বুলি কয় এইটোক কয় কি এই ভটিয়নিটোকে ডাউন ষ্ট্ৰীম কয় ইংলিছত ইয়াক কয় আপ ষ্ট্ৰীম আমি যে উজনি অসম নামনি অসম বুলি কওঁ গম পাও নাই উজনি অসম নামনি অসম শুনিছে না শব্দ
নির্দেশী যে দি থাকে যে উজনি অসম নামনি অসম, উজনি মানে কি কি হল দীপা? উজনি অসম নামনি অসম কোনবিলাক? উজনি অসম আমাৰ এই পিনে, আমি তিনচুকীয়া হয় নাই, তিনচুকীয়া ডিব্ৰুগড় এইটো চাইডত কি আমাৰ শিৱসাগৰ, এইটো কি উজনি অসম। নামনি অসম এইটো কামৰূপ গুৱাহাটী এইটো চাইডত নামনি অসম হয় নাই। আমাৰ এই চাইড ওপৰত আছে নাই ব্ৰহ্মপুত্ৰৰ পানী তিনচুকীয়া চাইডৰ পৰা নামি গৈ আছে ডিব্ৰুগড়, এইটো নামি গৈ আছে নাই এই উজনি। এতিয়া ঋতুৱে কি কৈছে উজনিৰ দিশত, বুজি পালি নাই, তলৰ পৰা ওপৰ দিশত গৈ আছে, মানে আপ ষ্ট্ৰীমত গৈ আছে, বুজি পালি নাই? এইটো কি বুলি কয় উজনিত সোঁতত। ইয়াত কৈছে কি 2 ঘণ্টাত উজনি সোঁতত 4 কিলোমিটাৰ যাব পাৰে। তো তেওঁ উজনি সোঁতত কিমান কিলোমিটাৰ যাব পাৰে? 2 ঘণ্টাৰ ভিতৰত কিমান কিলোমিটাৰ যাব পাৰে? 4 কিলোমিটাৰ যাব পাৰে। এতিয়া বুজি পালি ক? বুজি পালি না? এতিয়া সে ভটিয়নি দিশত মানে পানীৰ সোঁতৰ দিশত তেওঁ 2 ঘণ্টাত কিমান কিলোমিটাৰ যাব পাৰে? 20 কিলোমিটাৰ। আৰু উজনি সোঁতত 2 ঘণ্টাত 4 কিলোমিটাৰ যাব পাৰে। 2 ঘণ্টাত 4 কিলোমিটাৰ যাব পাৰে। তো তোমালোকক কুৱেশ্যনটো দিছে কি ইয়াত উলিয়াব দিছে কি তেওঁৰ স্থিৰ পানীত নাও দূৰত্ব আৰু সোঁতৰ দূৰত্ব উলিয়া। এতিয়া যেতিয়া পানীটো ৰখি থাকে, পানীটো চলাচল হোৱা নাই, পানীটো ইয়াত ৰখি আছে, কোনোফালে যোৱা নাই, পানীটো জেগাত আছে নাই, তেতিয়া নাওৰ দূৰত্ব কিমান কিমান এই নাওখনৰ দূৰত্ব কিমান সেইটো উলিয়াব কৈছে। তেওঁৰ স্থিৰ পানীত নাও দূৰত্ব আৰু সোঁতৰ দূৰত্ব উলিয়া। আৰু সোঁতৰ দূৰত্ব কাক কৈছে মানে কি পানীৰ স্পীডটো। সোঁতৰ দূৰত্ব মানে কি পানীৰ স্পীডটো কিমান। এওঁ যদি পানীটো চলা নাই তেতিয়া নাওটো কিমান স্পীডত যাব, যদি পানীটো চলা নাই নাওটো কিমান স্পীডত যায় দেই। আৰু যেতিয়া পানী চলা নাওটো কিমান স্পীড আৰু পানীৰ স্পীড কিমান, এই পানীটো যে নামি গৈ আছে, বুজি পালি নাই, এই পানীটো নামি গৈ আছে ইয়াৰ দূৰত্ব কিমান, দুটা উলিয়াব দিছে। আমি কি উলিয়াব দিছে? পানীৰ সোঁত মানে কি লিখা নাই, পানীৰ সোঁত মানে কি সোঁতৰ দূৰত্ব মানে কি পানীৰ স্পীড হয় নহয়, সোঁত মানে যিটো পানী গৈ আছে যে পানীৰ সোঁতৰ স্পীডটো কিমান বুলি কৈছে। আৰু নাওৰ সোঁতৰ স্পীডটো কিমান, নাও মানে কিমান স্পীডত যায়, যদি পানীটো ৰখি থাকে তেতিয়া নাওটো কিমান স্পীডত চলাব পাৰে সেইটোৱে উলিয়াব কৈছে। বুজি পালি? নাওটো যদি পানীটো গতি কৰা নাই তেতিয়া কিমান স্পীডত যাব পাৰে আৰু পানীটো কিমান স্পীডত গৈছে সেইটোৱে উলিয়াব কৈছে। তেওঁ যেতিয়া পানীটো যেতিয়া গতি দিশত চলাইছে তেতিয়া 2 ঘণ্টাত কিমান কিলোমিটাৰ গৈছে? 20 কিলোমিটাৰ হয় নাই। আৰু যেতিয়া পানীৰ বিপৰীত দিশত তেওঁ চলাইছে 2 ঘণ্টাত 4 কিলোমিটাৰ গৈছে। নাওটোৰ স্পীড কিমান আৰু পানীৰ স্পীড কিমান, বুজি পালি নাই? নাওৰ স্পীড কিমান আৰু পানীৰ স্পীড কিমান সেইটোৱে আমাক উলিয়াই দেখাব লাগে। ঠিক আছে, সেইটোৱে আমি ইয়াত উলিয়াই দেখাব লাগে। আমি লিখিম কি ধৰা হ'ল স্থিৰ পানীত নাওৰ দূৰত্ব কি বুলি দিম। স্থিৰ পানী মানে কি পানীটো চলাচল হোৱা নাই, স্থিৰ পানীৰ নাও দূৰত্ব কি এ বা বি ধৰিম হয় নাই, বা ইউ বা ধৰিম, যিকোনো ধৰিম, মইতো এ ধৰিলো। তাৰপিছত কি লিখিম কি স্থিৰ পানীৰ নাও দূৰত্ব ঘণ্টাত কিমান কিলোমিটাৰ সেইটো লিখিব লাগে 1 কিলোমিটাৰ পাৰ ঘণ্টা। আৰু সোঁতৰ দূৰত্ব পানীৰ দূৰত্ব কিমান হ'ব বি ধৰিম, 20 কিলোমিটাৰ পাৰ ঘণ্টা ধৰিম দেই। এতিয়া এইটো বুজি পালি নহয় নাই কোৱা কোনো? এইটো কি উলিয়াব, এইটো বস্তুটো অকমান মাথাটো মাৰিব লাগিব অংক। এইটো মহাই দিছো দেই। এতিয়া লিখিম ধৰা হ'ল স্থিৰ পানীত নাও দ্ৰুতি মানে স্পীড হয় নে? ধৰা হ'ল স্থিৰ পানীত নাও দ্ৰুতি, ধৰা হ'ল স্থিৰ পানীত নাও দ্ৰুতি কিমান ধৰিম? ধৰিম 1 কিলোমিটাৰ। ঘণ্টাত কিমান? 1 কিলোমিটাৰ পাৰ ঘণ্টা। কিমান ধৰিলো আমি? 1 কিলোমিটাৰ পাৰ ঘণ্টা, মানে ঘণ্টাত কিমান যায় আমি ধৰি লৈছো। স্থিৰ পানীত নাওৰ স্পীড কিমান, ঘণ্টাত কিমান 1 কিলোমিটাৰ, 1 ঘণ্টাত কিমান কিলোমিটাৰ আমি ধৰিছো
1 কিলোমিটাৰ যাব। 1 ঘণ্টাত কিমান কিলোমিটাৰ যাব? 1 কিলোমিটাৰ যাব। ধৰা হ'ল স্থিৰ পানীত নাও দূৰত্ব 1 ঘণ্টাত কিমান কিলোমিটাৰ? 1 কিলোমিটাৰ যাব। তাৰপিছত কৈছে কি পানীত স্থিৰ পানীত ধৰা হ'ল স্থিৰ পানীত নাও দূৰত্ব 1 কিলোমিটাৰ আৰু সোঁতৰ স্পীড মানে পানীৰ স্পীড, বুজি পালি নাই? আমি কি দিওঁ? সোঁতৰ স্পীড মানে পানীৰ সোঁতৰ স্পীডটো কৈছে। কি কৈছে? সোঁতৰ স্পীড, সোঁতৰ দূৰত্ব, সোঁতৰ দূৰত্ব, বুজি পালি নাই? মানে পানীৰ সোঁতৰ দূৰত্ব লিখি দিছো দেই, তোমালোকে বুজি পাবৰ কাৰণে। পানীৰ সোঁতৰ দূৰত্ব আমি কিমান ধৰিম? 20 কিলোমিটাৰ। পানীটো 1 ঘণ্টাত কিমান কিলোমিটাৰ গতি কৰে বুলি কৈছো মই? আমি ধৰি লৈছো, হয় নাই? 20 কিলোমিটাৰ। ঘণ্টাত কিমান? ঘণ্টাত 20 কিলোমিটাৰ। এতিয়া পানীটো ঘণ্টাত কিমান কিলোমিটাৰ গতি কৰে? কিমান ঘণ্টা গতি কৰে? 20 কিলোমিটাৰ। আৰু নাওৰ স্পীড ঘণ্টাত কিমান? ঘণ্টাত 1 কিলোমিটাৰ আমি ধৰিছো। কিমান? 1 কিলোমিটাৰ আমি ধৰিছো দেই, 1 কিলোমিটাৰ আমি ধৰিছো। এতিয়া ভটিয়নি সোঁতত নাও দূৰত্ব কি লিখিম? ভটিয়নি সোঁতত চা, ভটিয়নি সোঁতত আমি লিখিম কি এতিয়া ভটিয়নি সোঁতত নাওৰ দূৰত্ব কিমান দিছে? ভটিয়নি সোঁতত নাওৰ দূৰত্ব কিমান দিন ক? ভটিয়নি সোঁতত নাওৰ দূৰত্ব কিমান দিন ক? হা? ভটিয়নি সোঁতত এতিয়া যেনিবা নাওটো নামি এইপিনে পানীটো গৈ আছে নে? এইটো চা, এইটো নাও হয় নাই? পানীটো এইফালে গৈ আছে, হয় নাই? পানীটো কোনফালে গৈ আছে? তলফালে গৈ আছে। নাওটো কোনফালে গৈ আছে? নাওটো পানীটো যিটো ফালে গৈছে সেইটো ফালে গৈ আছে। তাকে কি বুলি কয়? ভটিয়নি দিক, হয় নাই? ভটিয়নি দিক বুলি কৈছে। এতিয়া নাওৰ স্পীডটো যিমান আৰু পানীৰ স্পীডটো মিলাই পিনে নাওটো স্পীড বাঢ়িব নে? তই যেনিবা নাওটো পানী ফালে চলাই আছ, তই যেনিবা ঘণ্টাত গৈছ যেনিবা 1 কিলোমিটাৰ আৰু পানীটো যায় ঘণ্টাত 20 কিলোমিটাৰ। তোৰ স্পীডটো কিমান হ'ব? কোনে বঢ়াই দিয়ে স্পীডটো? পানী বঢ়াই দিয়ে নে? সেইটো যোগ হ'ব নে? বুজি পালি নে? তই যদি সাঁতুৰি গৈ আছ, কথা নাও কথা বুলিবা, তই পানীটো সাঁতুৰি গৈ, পানীটো যিটো ফালে নদীটো পানীটো গৈ আছে, তই সাঁতুৰিব পাৰ মানে ঘণ্টাত ধৰ, এনেই ধৰ তই পুখুৰী বিলাক, চুইমিং পুল বিলাকতো পানীটো গতি নকৰে না, নকৰে জানো? এনেতো সমান একদম স্থিৰ থাকে। তাত তই যদি ঘণ্টাত যদি সাঁতুৰি দিয় 1 কিলোমিটাৰ, কথাৰ কৈছো, তই যদি স্পীড পানীত যদি সাঁতুৰি দিবি, তেতিয়া তোৰ ঘণ্টাত তই 10 কিলোমিটাৰো গুচি যাব। তো পানীটো ঠেলি লৈ যাব নে? আধা ল'ব নে স্পীডটো? তই আৰু এইপিনে সাঁতুৰিবি আৰু পানীৰ স্পীড, তোৰ স্পীডটো বাঢ়ি যাব নে? তো কি পানীৰ স্পীড আৰু তোৰ স্পীডটো কি কৰিব লাগিব? যোগ কৰিব লাগিব। এতিয়াই তোৰ স্পীডটো ওলাব, হয় নাই? সেইটোৱে কৈছে কি এতিয়া ভটিয়নি সোঁতত নাও দূৰত্ব কিমান হ'ব? এতিয়া চা, ভটিয়নি সোঁতত নাও দূৰত্ব কিমান হয়? এতিয়া স্থিৰ পানীত নাও দূৰত্ব কিমান বুলি কৈছো মই? 1 কিলোমিটাৰ। কিমান? 1 কিলোমিটাৰ আৰু 1 কিলোমিটাৰ। তাৰপিছত পানীৰ সোঁত কিমান কৈছো? ঘণ্টাত 20 কিলোমিটাৰ, হয় নাই? পানীৰ সোঁত কিমান কৈছো? ঘণ্টাত 20 কিলোমিটাৰ। সেইটো কাৰণে A + B, বুজি পালি নাই? এতিয়া ঘণ্টা A + B কিলোমিটাৰ, A + B কিলোমিটাৰ পাৰ ঘণ্টা, তেতিয়া নাওৰ স্পীডটো কিমান হ'ব? টোটেল নাওৰ স্পীডটো কিমান হ'ব? ঘণ্টাত A + B, হয় নাই? A + B কিলোমিটাৰ পাৰ ঘণ্টা। বুজি পালি এনেকুৱা না? এতিয়াও কিবা প্ৰব্লেম আছে? নাওটো যদি যিমানটো স্পীডত যাব আৰু পানীৰ স্পীডটো মিলাই যে তাৰ স্পীড হৈ যাব, যোগ হ'ব। পানীৰ স্পীডটো আমি কিমান ধৰিছো? দুটা কি কৈছো? বুজি পালি নাই? এনেই কৰিছো পানী। হা? পালি? এতিয়া চোৱা, ভটিয়নি সোঁতত নাও দূৰত্ব, হয় নাই? এতিয়া চোৱা, নাওটো যিমানটো স্পীডত যাব, এইটো চা, নাওটো যিমানটো স্পীডত যাব, পানীৰ স্পীডটো প্লাছ হৈ পিনি নাওৰ স্পীডটো বাঢ়ি যাব নে? বাঢ়িব নে? বাঢ়ি যাব। তো সেইকাৰণে আমি কি নাওৰ স্পীড আৰু পানীৰ স্পীডটো যোগ কৰিছো। এতিয়া নাওৰ স্পীড আৰু কি পানীৰ স্পীড আমি যোগ কৰিলো, তো কিমান পালো? A + B কিলোমিটাৰ পাৰ ঘণ্টা। এইটো যোগ কৰি পিনে ঘণ্টাত নাওটো বাঢ়ি যাব, হয় নাই? বাঢ়ি যাব। তাৰ পাছত উজনি সোঁতত নাওৰ দূৰত্ব। এতিয়া চোৱা, উজনি সোঁতত নাওৰ দূৰত্ব,
এতিয়া আমি নাও দ্ৰুতি কেনেকৈ উলিয়াম চা। উজনি সোঁতত দুটা সোঁতত গৈছে নে নাও? এটা ভটিয়নি আছে কি উজনি সোঁতত। উজনি সোঁতত নাওৰ দ্ৰুতি। এতিয়া চোৱা উজনি সোঁত বুলি কৈছে। এতিয়া চা তল ফালে কি তলৰ পৰা কোন ফালে যাব? ওপৰ ফালে যাব, হয় নাই? তলৰ ফালে কি পানীটো তল ফালে নামিব না পানীৰ দিশ বদলি হৈ যাব? নহয় নহয়, পানীটো ওপৰৰ পৰা তল ফালে নামিব, তাৰ এইটো নিয়মেই হয় নাই? এতিয়া কি নাওটো কি কৰিলে ই তল ফালৰ পৰা ওপৰ ফালে যাবলৈ ষ্টাৰ্ট কৰিলে, বুজি পালি নাই? নাওৰ দিক এইটো কি বোলে উজনি সোঁতত। তো চোৱা এতিয়া নাওটো স্থিৰ পানীত কিমান কিলোমিটাৰ যাব পাৰে ঘণ্টাত বুলি কৈছো মই? হা কি কি ধৰিছো? এই স্থিৰ পানীত নাও দ্ৰুতি কিমান? 1 কিলোমিটাৰ। নাওটো স্থিৰ পানীত কিমান যাব পাৰে? 1 কিলোমিটাৰ যাব পাৰে নে? 1 কিলোমিটাৰ। তো ই যদি 1 কিলোমিটাৰ যায় তো ইয়াৰ স্পীডটো কোনে কমাই দিয়ে? পানীয়ে কমাই দিয়ে। তই যেনিবা সাঁতুৰিব পাৰ ঘণ্টাত 1 কিলোমিটাৰ পানী মানে তই স্থিৰ পানী, আৰু যদি পানীৰ বিপৰীত দিশত পানীটো এইফালে যায় তোক ওপৰ ফালে যাব কৈছে, এতিয়া তই তোৰ স্পীডটো কোনে কমাব? পানী কমাব নে? তোক ঠেলিব নে পানীয়ে? তো পানীৰে কমাই দিয়ে। তো পানীৰ স্পীড কিমান? 2 কিলোমিটাৰ। সেইকাৰণে এই স্পীডৰ পৰা এৰ পৰা বি কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব, হয় নাই? যে তোৰ স্পীডটো কমাই দিলে, কমাই পিনে কিমান হ'ব? কিমান এতিয়া তই ঘণ্টাত কিমান যাবি? এ মাইনাছ বি কিলোমিটাৰ পাৰ ঘণ্টা। বুজি পালি ক? হা বুজি পালি নে নাই পোৱা? অলপ এইটো অকমান ভালকে পঢ়িলে হৈ যাব, বুজি পালি নে? এতিয়া নাওৰটো আমি ধৰি লৈছো কি নাওৰ মানে স্থিৰ পানীৰ দূৰত্ব কিমান, স্পীড কিমান? 1 কিলোমিটাৰ। আৰু পানীৰ স্পীড কিমান বুলি কৈছে? 2 কিলোমিটাৰ। তো ভটিয়নি সোঁতত তহঁতৰ স্পীডটো বাঢ়ি যাব, হয় নি? পানীৰ স্পীড আৰু নাওৰ স্পীড যোগ কৰি পিনে ঘণ্টাত যাবি কি a + b কিলোমিটাৰ পাৰ ঘণ্টা। আৰু উজনি সোঁতত নাওৰ দূৰত্ব কমি যাব, কমিব নে? পানীৰ স্পীডটো কমাই দিয়ে নাই? তো তোৰ যদি স্পীড আছে, যদি নাওৰ স্পীড আছে 1 কিলোমিটাৰ, তো পানীৰ স্পীড আছে 2 কিলোমিটাৰ, তেনে এর পৰা মাইনাস 2 কিলোমিটার পার ঘন্টা। এটা লিখি দিয়াচোন চবে। বুজি পালি নহয়? পালি? এতিয়া এইটো মোহাই দিছো দেই, এতিয়া মই অংকটো কৰিব সুবিধা হ'ব। এতিয়া ভটিয়নি দিশত ঋতুৱে 2 ঘন্টাত কিমান কিলোমিটার যায়? হ্যাঁ 20 কিলোমিটার যায়। ভটিয়নি দিশত ঋতুৱে কিমান কিলোমিটার যায়? 20 কিলোমিটার যায়। আৰু উজনি দিশত 2 ঘন্টাত যায়, হয় না? 2 ঘন্টাত যায়। এতিয়া মই ইয়াত লিখিছো কি নাওটোৰ ইয়াত কি বুলি কৈছো, নাওটোৰ ভটিয়নি দিশত স্পীড আমি কিমান পালো ঘন্টাত? a + b চবে নাওটোৰ স্পীড আমি কিমান পালো? সেইটো মানে কি ভটিয়নি দিশত, হয় নাই? ভটিয়নি দিশত নাওৰ স্পীড পালো কিমান? a + b কিলোমিটার পার ঘন্টা। ঘন্টাত a + b ঘন্টাত কিমান? a + b এটা সংখ্যা বুলি ভাবি ল'বা দেই। a প্লাস কি এটা যিকোনো এটা সংখ্যা বুলি ভাবি ল'বা। a আৰু প্লাস যোগ কৰিলে কি পাম? a + b পাম। এটা সংখ্যা বুলি ভাবি ল'বা। আৰু উজনি দিশত কিমান যায়? a - b কিলোমিটার পার ঘন্টা, হয় নাই? এতিয়া চোৱা দিয়া আছে কি ভটিয়নি দিশত ঋতুৱে কিমান কিলোমিটার যায়? 20 কিলোমিটার। দিয়া আছে ভটিয়নি সোঁতত, দিয়া আছে ভটিয়নি সোঁতত ঋতুৱে ভটিয়নি সোঁতত ভটিয়নি সোঁতত ঋতুৱে কিমান কিলোমিটার যায়? 2 ঘন্টা, হয় নাই? 2 ঘন্টাত 20 কিলোমিটার যায়। 2 ঘন্টাত কিমান? 20 কিলোমিটার যায়। 2 ঘন্টাত কিমান যায়? 20 কিলোমিটার। তাহলে 1 ঘন্টাত কিমান যাব? 2 ঘন্টার, এই 2 ঘন্টার ভিতর 20, হয় না? 1 ঘন্টাত যাব কিমান?
10 কিলোমিটাৰ ইকুৱেল কিমান যাব 10 কিলোমিটাৰ ঘণ্টাত কিমান যাব 10 কিলোমিটাৰ পাৰ ঘণ্টা 1 ঘণ্টাত কিমান যাব এইটো কি বুজি পোৱা কিলোমিটাৰ অবলিক ঘণ্টা কি বুজি পোৱা কোৱাচোন এইটো কি বুজি কিলোমিটাৰ এনেকুৱা থাকিব ডিভাইডেড বা ঘণ্টা কি বুজি পোৱা ঘণ্টাত কিমান মানে 1 ঘণ্টাত কিমান যায় 10 মানে প্ৰতি ঘণ্টা মানে কি বুলি কয় প্ৰতি ঘণ্টাত কিমান যায় 10 কিলোমিটাৰ বুজি পালি নাই এইটো সবে মন কৰিবা তেনে কিতাপত লিখা থাকিব কি প্ৰতি ঘণ্টাত কিমান যায় এতিয়া বাইকৰ স্পীডটো কিমান যদি মই সুধিম বাইকখন চলাও তেতিয়া তুমি তোমালোকে কি বুলি কোৱা বাইকটো ঘণ্টাত কিমান কিলোমিটাৰ দৌৰে বা গাড়ীটো কিমান দৌৰে তেনেহলে আমি বুজি পাম যে স্পীডটো কিমান যায় বুজি পালি নাই যদি ক'ব কি ঘণ্টাত যায় 15 কিলোমিটাৰ কথাটো কৈছো তেতিয়া বাইকটো স্পীডটো আমি পাৰিম ঘণ্টাত কিমান 15 কিলোমিটাৰ ঠিক তেনেকুৱা ই ঘণ্টাত কিমান কিলোমিটাৰ যায় 10 কিলোমিটাৰ ঋতুৱে ঘণ্টাত যায় 10 কিলোমিটাৰ এতিয়া আমি ইয়াত এটা এই ঘণ্টাত যায় 10 কিলোমিটাৰ আৰু ইয়াত কি বুলি কৈছে এই যিটো নাও আমি কি ধৰিছিলো ঘণ্টাত কিমান ঘণ্টাত কিমান ধৰিছিলো আৰু এটা লিখি লম তাৰপিছত উজনি সোঁতত কিমান যায় উজনি সোঁতত উজনি সোঁতত যায় 2 ঘণ্টাত কিমান যায় 2 ঘণ্টাৰ ভিতৰত 4 কিলোমিটাৰ হয় নাই 4 কিলোমিটাৰ ইকুৱেল কিমান হ'ব 2 কিলোমিটাৰ কিমান হ'ব 2 কিলোমিটাৰ পাৰ ঘণ্টা এই ঘণ্টাত কিমান যায় 2 কিলোমিটাৰ পাৰ ঘণ্টা ঠিক আছে এতিয়া চোৱা উজনি সোঁতত নাওটোৱে কিমান যায় ঘণ্টাত 2 কিলোমিটাৰ 1 ঘণ্টাত কেই কিলোমিটাৰ যায় 2 কিলোমিটাৰ যায় আৰু ভটিয়নি দিশত নাওটো কিমান যায় কোৱা আকৌ ভটিয়নি দিশত কিমান যায় 10 কিলোমিটাৰ ভটিয়নি দিশত যায় 10 কিলোমিটাৰ এতিয়া চোৱা আমি লিখিব পাৰিম চোৱা সবে চোৱা এতিয়া কি হল আমি কি ধৰিছিলো a প্লাস b কি ধৰিছিলো ঘণ্টা a প্লাস b কিলোমিটাৰ পাৰ ঘণ্টা কি ধৰিছিলো এইটো কি আছিল নাও ভটিয়নি দিশত হয় নাই নাওৰ ভটিয়নি দিশত স্পীড আমি কিমান পাইছিলো এইটো কি a প্লাস b ই কিমান ঘণ্টাত কিমান যায় a প্লাস b কোনটো দিশত যায় ভটিয়নি দিশত ই ঘণ্টাত কিমান যায় a প্লাস b কিলোমিটাৰ পাৰ ঘণ্টা ভটিয়নি দিশত কিমান যায় নাওটো পাৰ ঘণ্টা 1 ঘণ্টাত যায় a প্লাস b হয় নাই ভটিয়নি দিশত ঋতুৱে কিমান গৈছিল ভটিয়নি দিশত 1 ঘণ্টাত 10 কিলোমিটাৰ তো ইকুৱেল কিমান হ'ব 10 কিলোমিটাৰ বুজি পালি নাই মানে এইটো চা ই ঘণ্টাত যায় a প্লাস b আর ইউ ঘন্টাত যায় 10 তো এই আর ইয়ার সমান হব না মানটো সমান হব না আকবার কইছা নাওটোৱে ঘন্টাত যায় a প্লাস b কিলোমিটার 1 ঘন্টাত আকৌ ঋতু মানে সেই নাওটোৱে ঋতুৱে চলাই তেতে কিমান কিলোমিটার যায় 10 কিলোমিটার ঘন্টা কিমান 10 ই ঘন্টাত যায় 10 কিলোমিটার ই ঘন্টাত যায় কিমান a প্লাস b কিলোমিটার তো ই ঘন্টা ই 1 ঘন্টাত যায় ইউ 1 ঘন্টাত যায় 1 ঘন্টা সমান হব নাই সেইকাৰণে আমি সমান চিন দি দিলো বুজি পালি নাই পোৱা বুজি পালি নহয় এইটো হ'ব কি 1 নং সমীকৰণ এইটো কি হ'ব 1 নং সমীকৰণ a plus b minus 10 ইকুৱেল কিমান হ'ব 0 সমীকৰণ এটা পালো নাই তাৰ পাছত চোৱা উজনি সোঁতত নাওটোৱে কিমান কিলোমিটাৰ যায় বুলি মই ধৰিছিলো a minus b হয় নাই পার ঘন্টাত কিমান যায় নাওটো উজনি সোঁতত 2 কিলোমিটার ই মানে 1 ঘন্টাত কিমান যায় a মাইনাস b যেতিয়া ঋতুৱে চলাই এতিয়া কিমান কিলোমিটার দৌৰে নাওটোৱে ঘন্টাত 2 কিলোমিটার বুজি পালি নাই এই দুইটো এই দুটো সমীকরণ হল নাই তো ইউ যায় 1 ঘন্টাত যায় a মাইনাস b কিলোমিটার আর ই যায় কি 1 ঘন্টা কিমান যায় 2 কিলোমিটার এইটো সমান হব না 1 ঘন্টাৰ মান হয় নাই ইয়াতো 1 ঘন্টাৰ পৰিমাণ ইয়াতো 1 ঘন্টাৰ পৰিমাণে বুজাইছে গতিকে আমি সমান দিলো বুজি পালি নাই এতিয়া চোৱা
এইটো এটা সমীকৰণ হয় a minus b minus 2 ইকুৱেল 0 2 নং সমীকৰণ বুজি পালি ক এতিয়া আমি ক্যালকুলেশন কৰি লম এটা এর মানটো আমি কি ধৰিছিলো আৰু বিৰ মান কি ধৰিছিলো লিখি থৈছিল এর মানটো কি ধৰিছিলো লিখা আছে নহয় আৰু বিৰ মানটো কি ধৰিছে এইটো আমি সমাধান কৰি উলিয়াম এতিয়া সমাধান কৰিলে উলিয়ালে কি হ'ব 1 আৰু 2 যোগ কৰিম বা বিয়োগ কৰিম একো নাই হয় নাই কি কৰিম যোগ কৰিম বিয়োগ কৰিম 1 ৰ পৰা আমি কি কৰিম বিয়োগ 2 দেই 1 নং সমীকৰণৰ পৰা 2 নং সমীকৰণ বিয়োগ কৰিম এটা 1 নং সমীকৰণ এইটো হয় নাই আমি কি লিখিম a plus b minus 10 ঠিক আছে ইয়াৰ পৰা কোনটো বিয়োগ কৰিম এই 2 নং সমীকৰণ এই বিয়োগ বুলি ক'লে বিয়োগ চিন দিম নাই বিয়োগ চিন দিম 2 নং সমীকৰণ কি আছে a minus b minus 2 minus 3 ইকুৱেল 0 0 0 0 হ'ব হয় নাই বুজি পালি নাই এতিয়া চোৱা এটা যোগ কৰিলে কি হ'ব আৰু বিয়োগ কৰিলে a plus b minus 10 এই ব্ৰেকেট খিনি উঠাই দিম দেই এটা কি হ'ব মাইনাস a plus a minus a minus a minus a plus b minus a minus a plus 2 ইকুৱেল 0 এটা ক্যান্সেল হ'ব নিছা হ'ব এইটো মাইনাস a এইটো কি আছে মাইনাস এইটো প্লাস a মাইনাস a এইটো বিয়োগ হ'ব প্লাস a মাইনাস গতিকে প্লাস a মাইনাস a ক্যান্সেল এইটো কি থাকিব প্লাস b এটা কি কি হবে ইকুৱেল 2b হ'ব নাই ইকুৱেল 2b এত কি আছে মাইনাস 10 আৰু কি আছে প্লাস 2 মাইনাস a প্লাস a মাইনাস বিয়োগ কৰিম 10 ৰ পৰা 2 গলে 8 ডাঙৰ হেকে কি চিন আছে মাইনাস চিন আছে ইকুৱেল কিমান থাকিব 0 ঠিক আছে দেখুৱাইছে নে আপুনি দেখুৱাইছে ইকুৱেল 0 হয় নাই এতিয়া মই ইয়াত লিখি দিছো চোৱা কি পালো আমি 2b minus 8 ইকুৱেল কি পালো 0 এতিয়া আহিব 2b ইকুৱেল 8 এটাতো বুজি পোৱা মাইনাস দুইফালে গলে প্লাস হৈ যাব হয় নাই therefore b ইকুৱেল কিমান হ'ব 8 divided by 2 এক হৰণ কৰিলে কিমান যাব 4 বাৰ এতেকে b ৰ মান কিমান পালো আমি 4 b মান কিমান পালো তো b ৰ মান আমি কি ধৰিছিলো চোৱাচোন ধৰাল বুলি কি ধৰিছিলো b টো পানীৰ হুতৰ পানীৰ স্পিড কিমান হয় নাই এটা পানীৰ স্পিড কিমান ঘন্টাত 4 কিলোমিটাৰ পানীটো ঘন্টাত কিমান স্পিডত যায় 4 কিলোমিটাৰ এইটো ঘন্টা বুজি পালি নাই এটা বিৰ মান কিমান হ'ল 4 কিলোমিটাৰ এটা বিৰ মানটো আমি যদি 1 নং সমীকৰণত বহুৱাই তেনেহলে আমি কাৰ মান পাম এৰ মানটো পাম হয় নাই ইয়াত লিখি দিছো কি বিৰ মান বুজি পালেন ক বিৰ মান 1 নংত বহুৱাই পাও 1 নং সমীকৰণ বহুৱাই পাও এই লিখি লোৱাচোন তোমালোকে তাৰছত নহলে জেগাই নহয় মোহাৰিব লাগিব সবে লিখি লোৱা বুজি পালি নে কথাটো লিখা হল নাই লিখা হল লিখি ল এতিয়া নাওটো চোৱা যিটো দিশত পানীটো গৈ আছে যিটো দিশত পানীটো গৈ আছে নাওটো সেইটো দিশতে গৈ আছে সেই হুতটোকে কি বুলি কয় হে গতিয়নি হুত বুলি কয় দেই না পানীটো যিটো দিশত মানে হুত আছে স্পিড আছে হয় নাই আৰু পানীত যিটো স্পিডৰ হুত আছে আৰু নাওটো যেতিয়া সেইটো হুততে গৈ আছে সেই হুতটো কি বুলি কয় গতিয়নি কেলে আহিছিলি কি হল আহিছিলি কচোন কি হল ক হা ঝুমৰ আজি আছে নি আজি আছে নি তহঁতৰ তাত পাতিছে ন দীপা ঘৰ ওচৰত হা কোনে কোনে কৰ্মতিত আছে নাই কৰ্মতি হলে কি কেইদি খানা খাব নালাগে উপবাস থাকিব লাগে হয় নাই কেইদিন থাকে 3 দিন
5 দিন ব্ৰত থয় একো খাব নালাগে 5 দিন বইল খাব একো এনে ভাত পানী খাওঁ খালি বইল খাব লাগে এতিয়া হল লিখা হল নাই এতিয়া ভৰ্তিনী দিক বুলি বুজি পালি নাই ভৰ্তিয়নী দিক বুলি পানীটো যোনটো ফালে যাব নাওটো সেইটো সোঁততে যাব হয় নাই এই সোঁতটোকে কি বুলি কয় ভৰ্তিয়নী সোঁত আৰু উজনি সোঁত মানে কি তলৰ পৰা ওপৰৰ ফালে যোৱা হয় নাই পানীৰ বিপৰীত দিশত যোৱা নাওটো কি বুলি কয় উজনি সোঁত বুলি কয় হয় নাই উজনি অসম নামনি অসম বুলি কৈ থাকে যে নিজে বুজি পায় নাই উজনি মানে কি তল অসম নেকি উজনি মানে ওপৰ অসম হয় নাই আৰু নামনি মানে কি তল অসম আমাৰ এইটো চাইডত এই শিৱসাগৰ তিনচুকীয়া ডিব্ৰুগড় এইফালে যে ওখ আছে আৰু ডিব্ৰুগড় এই কৈছে গুৱাহাটী শিলচৰ কামৰূপ সেইফালে কি আছে ডাউন আছে বুজি পালি নাই আমাৰ ফালে বানপানী হৈ যায় নহয় নে পানী হলেও ফটলে কমিয়ে যায় মাছে হয় নাই কিন্তু সেইফালে পানী পুৰা হৈ বানপানী ঠিক আছে মই এইটো মুহাই দিছো এতিয়া চোৱা এতিয়া বিৰ মান কিমান পালো আমি 4 বিৰ মান কিমান 4 পালো হয় নাই এতিয়া বিৰ মান আমি 1 নং সমীকৰণত বহুৱাই পাওঁ বিৰ মান আমি 1 নং সমীকৰণত বহুৱালে তেতিয়া আমি এৰ মান পাম ঠিক আছে বিৰ মান আমি কত বহুৱাম 1 নঙত বহুৱাম দেই চোৱা বিৰ মান আমি এই চোৱা মনে মন থাক বিৰ মান 1 নঙত বহুৱাই পাওঁ 1 নং সমীকৰণ কি আছে কোৱা এই a প্লাস b লিখা আছে a প্লাস b মাইনাস 10 ইকুয়াল 0 এইটো a টু a থাকিব নাই প্লাস থাকিব নাই এইটো b এই বিৰ মান কি বহাম আমি 4 বহাম বিৰ মান কি পালো 4 তেনেহলে b টো বহাব লাগে জানো b টো বহাব নালাগে আমি কি বহাম 4 ঠিক আছে এইটো মাইনাস 10 ইকুয়াল 0 এতিয়া a এইটো a হ'ব নাই প্লাসে মাইনাসে কোৱা আকৌ মাইনাস তেনে কি কৰিম বিয়োগ কৰিম 10 পৰা 4 গলে 6 মাইনাস 6 হ'ব নাই ডাঙৰ মাইনাস ইকুয়াল কিমান 0 therefore a ইকুয়াল কিমান হ'ব 6 a ইকুয়াল কিমান 6 এতিয়া আমি a টো কি ধৰিছিলো নাও দূৰত্ব হয় নাই নাওৰ স্পীড কিমান 6 কিলোমিটাৰ নাওৰ স্পীড কিমান 6 কিলোমিটাৰ আমি এ টুক ধৰিছিলো কি নাও দূৰত্ব কিমান 6 কিলোমিটাৰ আৰু পানীৰ স্পীড কিমান পানীৰ স্পীড কিমান ওলালে 4 কিলোমিটাৰ বুজি পালি নাই এতেকে লিখি দিয়া এতেকে পানীৰ নহয় নাও দূৰত্ব প্ৰথম কি লিখিম নাওৰ স্পীড হয় নাই এটা আমি উলিয়াব দিছিল কি নাওৰ দূৰত্ব কিমান আছে 6 কিলোমিটাৰ নাও দূৰত্ব কিমান 6 কিলোমিটাৰ নাও দূৰত্ব 6 কিলোমিটাৰ পানীৰ দূৰত্ব মানে পানীৰ স্পীড কিমান পানীৰ দূৰত্ব মানে স্পীড দেই 6 কিলোমিটাৰ পাৰ ঘন্টা কি হ'ব পাৰ ঘন্টাত কিমান গৈছিল নাওটো 6 কিলোমিটাৰ যাব পাৰিছিল বুজি পালি নাই যাব পাৰে আৰু পানীৰ দূৰত্ব কিমান আছিলে 4 কিলোমিটাৰ পাৰ ঘন্টা উত্তৰ মানক চোৱাচোন কি আছে মিলিছে নে মিলিব লাগে মোৰ চাওক চোৱাচোন চোৱা উত্তৰ মানত কি আছে মিলিছে নে হা
ইউ চিউ বাদ ধৰা আছো আমি এ লিখিলো হয় নাই আমাক কি লাগে ডাইৰেক্ট প্ৰডাক্টহে লাগে হয় নাই ইউ চিউ বাদ আমি এ ধৰিলো হয় নাই নাও দূৰত্ব কিমান 6 কিলোমিটাৰ তাত লিখা আছে নাও দূৰত্ব 6 কিলোমিটাৰ পাৰ ঘন্টা আৰু পানীৰ দূৰত্ব 4 কিলোমিটাৰ পাৰ ঘন্টা বুজি পালি নাই এই সব লিখি লোৱা আৰু প্ৰব্লেম আছে নি অংকটো অলপ অংকটো ঘৰত দুইবাৰ মান একবাৰ কৰি চাবি আজিয়ে কৰিবি পাছত কৰিম বুলি নহয় শুনি লোৱা অংকটো আজিয়ে কৰিবি পাছত কৰিম বুলি ক'লে পাহৰি যাও না পাছটো পাছে হৈ থাকিব হয় নাই যিটো কাম আমি কৰিম বুলি ক'লে এতিয়াৰ পৰা হয় নাই আজিৰ পৰা আমি ষ্টাৰ্ট দিব লাগিব দেই তোমালোকে আজি অংকটো একবাৰ বেছি নে কিমান টাইম লাগিব 5-10 মিনিট লাগিব তোমালোক বহিটো লৈ ল'ব 10 মিনিট বা 15 মিনিট লাগিব একবাৰ চাই কৰি ল'বা আৰু বুজি ল'বা আকৌ দুইবাৰ নোচোৱাকে এবাৰ কৰিবা দেই তেনে তোমালোকৰ আহি যাব তেনেকুৱা ডেইলি বাই ডেইলি আমি প্ৰব্লেম খিনি সলভ কৰি থাকিলে আমাৰ প্ৰব্লেম শেষ হ'ব নহ'লে প্ৰব্লেম জাপি গৈ থাকি এটা সময়ত এনেকুৱা প্ৰব্লেম আহিব পৰীক্ষাৰ সময়তে তহঁতৰ মাথা ঘূৰাব গাটো ভাল নাই পাছত কবি পৰীক্ষা দিব নোৱাৰো বুলি কবি হয় পৰীক্ষা দিলে কবি বেমাৰী আছিল তেনেকুৱা বাহানা নিজ আহি যাব বুজি পাইছে সেইকাৰণে আমি প্ৰব্লেম খিনি সলভ কৰি গৈ থাকিব সময়টো কাৰো ওচৰত ৰখি নাথাকিব লিখি লোৱা এইটো এতিয়া 2 নম্বৰতে কৰিবলৈ টাইম নাই বুজি বেছি সময় নাই বুলি মই এমচিকিউ এটা দিছো দেই এতিয়া এমচিকিউটো ইয়াত দিছো তোমালোকক কি লিখা আছে যদি 3x + 2ky = 2 আৰু 2x + 5y + 1 = 0 খুচুৱা ৰেখা দ্বয় সমান্তৰাল হয় তেন্তে কেৰ মান কোনটো হ'ব কেৰ মান কি হ'ব দুটা সমীকৰণ দিছে দুটা সমীকৰণ কি বুলি কৈছে এইটো কি ৰেখা দ্বয় মানে কি বুজি পোৱা কোৱাচোন এইটো সমীকৰণ দিছে যদি 3x + 2ky = 2 আৰু 2x + 5y + 1 = 0 খুচুৱা ৰেখা দ্বয় মানে কি বুজি পোৱা কোৱাচোন এইটো কি বুজি পোৱা ৰেখা মানে কি ৰেখা মানে কি এইটো ৰেখা হয় নাই ৰেখা মানে কি ৰেখা হয় নাই দ্বয় মানে কি দুটা দ্বয় মানে কি বুঝাইছে দুটা এই দুটা রেখা বুঝি পালি না একটা সমীকরণের একটা রেখা দুটা সমীকরণ দিয়ে আছে না দুটা রেখা বুঝি পালি না তো কি হব সমান্তরাল হব তেতিয়া সমান্তরাল মানে কি সমান সমান গৈছে না সমান্তরাল এইটো সমান্তরাল বুলি ক'ব পাৰি এই ৰেখা দুটো সমান্তরাল আছে না আছে তো কেৰ কি মানৰ বাবে আমি এই ৰেখা দুটা সমান্তরাল পাম সেইটোৱে কৰিম ইয়াত ৰেখা দ্বয় মানে কি বুঝাইছে দুটা সমীকৰণৰ দুটা ৰেখা পাম নাই তো কেৰ কি মানৰ বাবে এই ৰেখা দুটাই সমান্তৰাল হ'ব বুলি কৈছে কি মানৰ বাবে হ্যাঁ কোৱাচোন কাৰ মনত আছে মোক ফৰ্মুলাটো কৰাইছিলি ক কেৰ কি মানৰ বাবে সমান্তৰাল পাম ক এতিয়া চোৱা মই কৈ দিছো তোমালোকক প্ৰথম সমীকৰণটো কি আছিলে কোৱা 3x + 2ky = 2 এটা কি পাম আমি 3x + 2ky - 2 = 0 এক নং সমীকৰণ পাম এইটো এক নং সমীকৰণ তাৰপাছত ইয়াত কৈ দিছো দেই 2 নম্বৰ কি আছিলে 2x + 5y + 1 = 0 কি পাম 2x + 5y + 1 হয় নাই প্লাস দুবাৰ লিখি দিলে কোনে বলে 2 নং সমীকৰণ কি পাম 2 নং সমীকৰণ 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ পালো নাই পালো এতিয়া চোৱা সমান্তৰাল বুলি ক'লে কি হ'ব a1 ৰ মান কিমান বহাইছিলো কোৱা a1 / a2 = a1 / a2 হয় নাই b1 / b2 সমান্তৰাল হ'ব বুজি পালি নাই এটো কি হ'ব c1 / c2 এই লিখা এনে b1 / a1 / a2 কত a2 হ'ব ন হেতিয়া মোক কনফিউজ a1 / a2 a1 / a2 = b1 / b2 = c1 / c2 এই ভগ্নাংশ তিনিটা সমান হলে শুনি লোৱা এই ভগ্নাংশ তিনিটা সমান হলে এই সমীকৰণ দুটা যেটো আমি ৰেখা পাম সেই ৰেখা দুটা কি হ'ব সমান্তৰাল হ'ব ইয়াৰ ভ্যালু বিলাক কি হ'ব লাগিব সমান হ'ব লাগিব বুজি পালি নাই তেতিয়া কেৰ কি মান বহালে সমান পাম এতিয়া আমি মান কি বহাই চাও ঠিক আছে
a1 ৰ মান কিমান 1 নং সমীকৰণ যে a1 ৰ মান কিমান 3 অনলি কি হ'ব 3 a2 ৰ মান কিমান পাম a2 বুলি ক'লে 2 বুজি পাইছা নে এইখিনি মান তোমালোকে এনে পুট কৰিবা দেই তাৰপিছত b1 ৰ মান কিমান b1 সমীকৰণ 1 বুলি ক'লে সমীকৰণ 1 নং সমীকৰণ যাম 1 বুলি ক'লে 1 নং সমীকৰণ b1 বুলি ক'লে কি হ'ব এইটো b হয় না এইটো a এইটো b এইটো 2k কি বহিব 2k y এটা চলক x এটা চলক হয় না তো চলকখিনি বহাব নালাগে কি পালো আমি 2k কি পালো 2k বুজি পাইছা নে 2k আৰু b টোৰ মান কিমান 5y b টোৰ মান কিমান 5y 5 5 অনলি 5 বহিব y নহব y টো চলক নাই হয় নাই এটা কি হ'ব c1 ৰ মান কিমান পালো -2 c2 মান কিমান 1 অনলি 1 হয় নাই +1 এতিয়া চোৱা এটা আমি k এর কি মান বহাম এদিক চোৱা k এর কি মান বহাম চোৱা আমি যদি এটা বাছি ললো চোৱা এইটো এটা হল এটা আমি ললো চোৱা এইটো 2k ডিভাইডেড বাই কিমান কিমান হলো 5 2k ডিভাইডেড বাই কিমান হলো 5 ললো হয় নাই এতিয়া চোৱা যদি আমি -2 লম -2 ডিভাইডেড বাই কিমান 1 তেনেহলে কি হ'ব এটার পূরণ করলে কিমান পাম 5 আর 2 পূরণ কিমান 2k ইকুয়াল কিমান পাম হ্যাঁ -10 হয় নাই দেয়ারফর k ইকুয়াল কিমান পাম হ্যাঁ কি হ'ব -10 ডিভাইডেড বাই কিমান 2 ডিভাইডেড করলে কিমান পাম 5 -5 কি পাম -5 এটা k এর মান কি পালো আমি -5 ইয়াত আছে নি -5 তো ওলাইছে ৰ আমি k এর মান কি পালো -5 হ্যাঁ কি বুলি কলা হ্যাঁ হ'ব ৰ হম এতিয়া চোৱা k এর মান যদি আমি চোৱা এই সমীকৰণটো হ'ব কাৰণে চোৱা সবে চোৱা বৰ্ডত k এর মান তুমি কি বহাম -5 5 দ্বিগুণ 10 2k ৰবাচোন আকৌবাৰ মেট্ৰিক চিষ্টেম কৰি থৈছো 3 ডিভাইডেড বাই কিমান আছে 2 ইকুৱেল কিমান 2k ইকুৱেল কিমান 5 2k ইকুৱেল 5 এইটো কিমান 5 আৰু 3 পূৰণ কৰিলে কিমান পাম 15 আৰু 2 দ্বিগুণ কিমান 4k ইকুৱেল কিমান পাব 4k ইকুৱেল কিমান 15 হ'ব হয় নাই 15 k ইকুৱেল কিমান পাম 15 বাই 4 k এর মান কিমান পালো আমি 15 বাই কিমান পালো k এর মান পালো আমি 15 বাই 4 এইটোৱে হ'ব লাগে आंसर c টো হ'ব লাগে k এর মান কিমান পালো 15 বাই 4 পালো k এর এইটো 2k এইটো ওলাইছিল নেকি 2k 2k এইটো -5 2k ইকুৱেল 2k ইকুৱেল ৰবা 2k ইকুৱেল -5 k ইকুৱেল -5 k ইকুৱেল -5 দিলে এই অপশনত অনলি -5 আছে জানো অনলি -5 নাই ন সেইটো কাৰণে আমাৰ অপশন কি হ'ব 15/4 এইটো কি হ'ব 15/4 হ'ব এনসার কি পাম আমি 15/4 অনলি -5 থাকিলে আমি অনলি -5 দিলেও হলে বুজি পালি নাই এই k এর মান কিমান হ'ব 15/4 যদি আমি বহুৱাম k এর মান যদি আমি কিমান পাম ইয়াত 15/4 বহুৱাম চোৱা k এর মান আমি কিমান পাম ইয়াত 15/4 বহালে এই তিনিটা ভগ্নাংশ আমি কি পাম সমান পাব লাগে কি পাম সমান পাব লাগে দেই তিনিটা ভগ্নাংশ কি পাম সমান পাব লাগে তেতিয়া ওলাব এতিয়া এনসার হ'ব কি 15/c হ'ব এইটো এনসার কি হ'ব c লিখি লোৱাচোন সবে লিখি লোৱা সবে
মই এইটো লিখাত অলপ ভুল কৰিছিলো চোৱা যদি আমি দুটা সমীকৰণ পাম শুনি লোৱা হয়তো ফৰ্মুলা আছিলে যদি আমি দুটা সমীকৰণ পাম দুটা ৰেখা কেতিয়া সমান্তৰাল যেতিয়া a1 ডিভাইডেড বাই a2 ইকুৱেল b1 ডিভাইডেড বাই b2 সমান হ'ব কিন্তু c1 ডিভাইডেড বাই c2 লগত সমান নহয় নট ইকুৱেল বুজি পালি নে তেতিয়াহে এই দুটা সমীকৰণ কি হ'ব সমান্তৰাল হ'ব বুজি পালি নে তেতিয়া ইয়াত কোনো সমাধান নাই এইটো ক'ব বুজি পালি নে তেতিয়া এই সমীকৰণটো তেতিয়া এই ৰেখা দুটো কি হ'ব এই ৰেখা দুটো কি হ'ব গ্ৰাফ যেতিয়া আমি বনাম তেতিয়া কি পাম সমান্তৰাল ভাৱে যাব বুজি পালি নে এইটো ফৰ্মুলাটা আছিলে মই পাহৰি গৈছিলো দেই সৰি তোমালোকৰ যদি মনত থাকিলে মোক মনত পেলাব লাগিছিলে বুজি পালি নে এৰি কি সমান্তৰাল ৰেখা কেতিয়া হ'ব সমান্তৰাল ৰেখা এতিয়া মনত সবে পেলাই লোৱা সেইটো কাৰণে মনত এতিয়া আমি পেলাই ল'ম কি a1 divided by a2 equal b1 divided by b2 not equal c1 divided by c2 কি বুলি আছে a1 divided by a2 equal b1 divided by b2 not equal c1 divided by c2 তেতিয়া তেতিয়া এই ৰেখা দুটা কি হ'ব সমান্তৰাল হ'ব হয় নে এতিয়া সো ইয়াৰ মান যদি আমি কি পালো ইয়াৰ মানটো কি পাম আমি সমান পাম নাই এইটো চোৱা যদি মই k এর মান চোৱা যদি আমি k এর মান কিমান কৰিছিল আমি k এর মান কিমান কৰিছিল হ্যাঁ k এর মান কিমান পা আমি কলো 15/4 হয় নাই ইয়াত কি বহাম চোৱা k এর মানটো চোৱা মই 15/4 বহাই চাইছো চোৱা কিমান পাও k এর মান 15/4 বহালো নাই এইটো চোৱা কিমান পালো 5 এইটো হ'ব নাই 2 কে হৰণ কৰিলে কেইবাৰ গ'ল হ্যাঁ কেইবাৰ গ'ল 2 খন কেইবাৰ গ'ল দুবাৰ গ'ল নাই দুবাৰ গ'ল তো কি পাম ইয়াত 15 বাই কিমান পাম 15/2 পাম নাই তলত কিমান পাম 5 পাম নাই এই 5 এৰে এই 15 খন কেইবাৰ গ'ল তিনিবাৰ গ'ল নাই তো ইকুৱেল কিমান পালো 3/2 পালো নাই চা 3/2 মিলি গ'ল নাই সেইটো কাৰণে k এর মান কিমান বহাব লাগিব আমি 15/4 তো অপশন কিমান হ'ব সি অপশন কিমান হ'ব 15/4 বহালো বুলি তো এই দুটা ভগ্নাংশ সমান পালো k এর মান আমি কি কিমান বহালো k এর মান কিমান বহালো 15/4 বহালো নাই k এর মান কিমান বহালো 15/4 k এর মান কিমান বহালো 15/4 পালো তো আমি সমান পালো তোমালোকে আৰু এটা সিস্টেমত কৰিব পাৰা একদম শর্টকাট নিয়ম অপশনতো আমি এনসারটো ওলাব পাৰিম এইপিনে চোৱা পাছত লিখিবা ইমান দীঘলীয়া কৰাতকৈ শর্টকাট মেথড এটা মই দি দিছো একদম শর্টকাট এই প্ৰশ্নৰ উত্তৰ কৰিবলৈ চা ইমান মাথা মাৰিব দৰকাৰ নাই অপশনৰ পৰা আমি এনসার দিব পাৰিম দেই অপশনৰ পৰা আমি এনসার উলিয়াম চোৱা ইমান টেনশন ল'ব নালাগে একদম শর্টকাট সিস্টেম কৰি দিছো এতিয়া কৈছে কি আমি এই সমীকৰণ দুটা আমি কি প্ৰথমে চোৱা a1 ডিভাইডেড বাই কি a2 ইকুৱেল কি b1 ডিভাইডেড বাই কি b2 ইকুৱেল c1 c2 মানে নট ইকুৱেল সমান্তৰাল হ'ব হলে কি হ'ব লাগিব সমান হ'ব নালাগে কিন্তু এই দুটা কি আছে সমান আছে এতিয়া চোৱা এর মান কিমান a1 মান কিমান পাম কিমান 3 b1 মান কিমান 2 এই হয় নাই ইকুৱেল b1 মান কিমান 2k আর b2 মান কিমান 5 এই হয় নাই এতিয়া চোৱা এতিয়া আমি এই ইয়াৰ ভ্যালু কি হ'ব লাগিব সেম হ'ব লাগিব মিলিব লাগিব যদি মই এইটো মানটো যদি লৈ লৈছো চা 2k ডিভাইডেড বাই কিমান আছে 5 আছে নাই যদি আমি k এর মান কি বহাম -5/4 k এর মান কি বহাম এই চোৱা তোমালোক অপশনৰ পৰা কৰিবা k এর মান -5/4 হয় নাই তলত কি 4 2 কে হৰণ গ'ল কেইবাৰ গ'ল দুবাৰ গ'ল নাই এটা থাকিল কিমান তলত 5 ওপৰত কিমান থাকিল -5 তলত 2 হয় নাই এই এটো ক্যান্সেল গ'ল নাই তো থাকিল কিমান -1/2 থাকিল নাই -1/2 থাকিল হয় নাই তো এইটো ইয়ালক মিলিছে জানো নাই মিলা সেম হ'ব লাগে আমি কোনটো ভ্যালু পাব লাগে 3/2 পাব চোৱা k এর মান আমি যিকোনো অপশনৰ এটা বহুৱাই পিনে আমি কি পাব লাগিব 3/2 যিটো মান বহুৱাই আমি 3/2 পাম সেই মানটি হ'ব k এর মান বুজি পালি নাই এতিয়া চোৱা k এর মান আমি এতিয়া চোৱা প্ৰথমে -5/4 বহালো এইটো পালো জানো 3/2 না পালো গতিকে এইটো কি হ'ব ভুল আছে হয় নাই
ঠিক তেনেকুৱা বিৰ মানটো বহাই চাব লাগে। বি কিমান আছে 2/5। বিৰ মানটো আমি তেনেকৈ বহাই চাব লাগিব। কিমান আছে ইয়াত 2k বাই কিমান 5 ইজু কে চোৱা 2 কে মান কিমান বহা কৈছো 2/5 কিমান 2/5 এইটোও নিমিলে চোৱা পূৰণ বুজি পালি নাই এইটোও নিমিলে কিমান পালো 5 2 2 4 4 বাই কিমান পালো 5 এইটো নাই মিলা মিলিছে জানো নাই মিলা এইটো কিমান হ'ব 4/5 এইটো 1/5 ইকুৱেল কিমান হ'ব 4/25 পাই যাম বুজি পালি নাই এইটো অপচন নাই কিন্তু যদি ইয়াত মই 2 আৰু 2k ডিভাইডেড বাই 5 অপচন নম্বৰ কিমান দিম 15/4 সবে চোৱা বৰ্ড 15/4 হয় নাই পুৰণিত হয় নাই 15/4 ইজু তলত কিমান হৈ থাকিব 5 এই 2 কিমান হ'ব হৰণ যাব নাই দুবাৰ গ'ল ওপৰত কিমান থাকিব 15 তলত কিমান থাকিব 2 তলত আৰু কিমান থাকিব 5 এইটো হয় নাই 5 এৰে 15 হৰণ যাব তিনিবাৰ গ'ল নাই কিমান থাকিব 3/2 2 পালি নাই অপচন কিমান পালো আমি এটি মিলিছে 3/2 গতিকে অপচন কিমান হ'ব 15/4 ঠিক আছে এটা অপচনৰ পৰা আমি ইয়াত এনসাৰ উলিয়াব পাৰিম এটা এইটো পাৰিবা নিলিখিলেও হ'ব ন তোমালোকে এতিয়া চোৱা তোমালোকে আজি অংকবিলাক গোটেইখিনি কৰিবা আৰু যিমান আগৰখিনি কৰিছা নাই মই আগৰখিনি ভিডিঅ' চিডিঅ' আমি ক্লাছত মানে কি ৰেকৰ্ড নকৰিলো কিন্তু নেক্সট টাইম মই ৰিভাইজ কৰি সেইখিনি কৰিম কিন্তু তোমালোকে আগৰখিনি ক্লাছ যিমান কৰাইছিলো সেইখিনি চব ৰিভাইজ কৰিবা নহ'লে পাহৰি গৈ থাকিব কৰিছা নে কচোন ইনে কৈ দিয়া কৰিছা নে আগৰখিনি 1.2 কিমান কি চেপ্টাৰ পঢ়াইছো গোটেইখিনি একদম ৰিভাইজ কৰি থাকা আৰু বেছি দিন নাই এই সমীকৰণটো শেষ হ'ব তাৰপিছত আমি ত্ৰিকোণমিতি আহি যাম দেই ত্ৰিকোণমিতি অলপ ভালকে বুজাই দিম এনেকুৱা বুজাম যে তোমালোকৰ এইটো আৰু কি আৰু এটা খেলা লিখা হৈ যাব হয় নাই ঠিক আছে হ'ব আজিলৈ ক্লাছ হ'ব ধন্যবাদ থেংক ইউ জয় হিন্দ আৰু ক্লাছটো আমাৰ লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা ঠিক আছে জয় হিন্দ স্কুল যাবি দেই সবে